গোকুলৰে শ্ৰী কৃষ্ণক নয়ন ভৰিছ আহা সখী হে বৃন্দাবনে গোকুলৰে শ্ৰী কৃষ্ণক নয়ন ভৰিছ হৰি হে শৰৎ কালৰ ৰাত্ৰি অতি বিতুপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ হৈলা ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ হৈলা সখী হে হৰি হে লহু লহু মহে মহা মলয়া পৱন মধুৰ বাঁশীৰ সুৰে চুম্বিছে গগন মধুৰ বাঁশীৰ সুৰে চুম্বিছে গগন হৰি হে সংগে কোমল বৃন্দাবনধিকত মিঠৈৰ বিষয়ে অকণমান কওকচোন আৰু যোৱা বছৰ এনেকৈ তাৰ আগবছৰ মিঠৈ পকা মিঠৈ বনাইছে নেকি ৰাইজৰ কাৰণে অঁ বনাইছোঁ আমি এতিয়া মিঠৈ বনাই আছোঁ প্ৰায় আমি 1 মান বজাতে আহিলোঁ 1000মান মানে মিঠৈ বনাই আছোঁ এতিয়া আৰু কালিও বনাইছিলোঁ কালি প্ৰায় 1100মান হৈছে আৰু ৰাইজৰ কাৰণে মানে আমি এইখিনি বনাইছোঁ ৰাইজে খাব ৰাইজে কি পায় আৰু দিয়া সেইটো নাজানো আৰু সকলোকে খুৱাব সকলোকে দিয়াৰ ব্যৱস্থা মানে চাহৰ লগত আমি খুৱাম বুলি বনাই আছোঁ আৰু প্ৰতি বছৰে আমি বনাই আছোঁ এনেকৈ আৰু বনায়ে থাকিম আৰু ধৰি লওক এইভাগে প্ৰতি বছৰ দেহাই টানে মানে আৰু ধন্যবাদ বাইদেউ চিগা আঞ্চলিক ৰাস উৎসৱ বৰলামুহৰ কলাকৃষ্টি কেন্দ্ৰত আমি 1930 চনৰ পৰা পালন কৰি অহা ৰাস উৎসৱ ভাগি এইবাৰ 95 বৰ্ষত ভৰি দিছে আৰু আমি 95তম ৰাস উৎসৱ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ ইতিমধ্যে আমাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু আপোনালোকে লক্ষ্য কৰিছে যে দূৰ দূৰণিৰ ৰাইজে ইয়াত শৰাই দিবলৈ আহি ইয়াত সমবেত হৈছেহি আমি এইবাৰ ৰাসত ৰাইজৰ আতিথ্যৰ বাবে যিমান পাৰোঁ সিমান সুবিধা কৰি দিবৰ কাৰণে চেষ্টা কৰিছোঁ ইতিমধ্যে যাৱতীয় সকলো কাম কাজ সম্পন্ন কৰি আমি ৰাস উৎসৱ ভাগি সুন্দৰৰূপে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ ধন্যবাদ